ओम शांति 28 আগষ্ট 2020 সাকাৰ মুৰলী বাবাই আজি কৈছে মৰমৰ সন্তানসকল যিমান সময় পোৱা একান্তত গৈ স্মৃতিৰ যাত্ৰা কৰা তেতিয়া তোমালোক লক্ষ্যত উপনীত হবা তেতিয়া এই যাত্ৰা পুৰা হৈ যাব আজি প্ৰশ্ন সংগমত পিতাই নিজৰ সন্তানসকলক কোনটো এনেকুৱা গুণেৰে গুণৱান কৰি তোলে যেটো আধা কল্পলৈকে চলি থাকে উত্তৰ পিতাই কয় যেনেকৈ মই অতি মিঠা এনেকৈ সন্তান সকলকো মিঠা কৰি তোলো দেৱতাসকল বহুত মিঠা তোমালোক সন্তান সকলে এতিয়া মিঠা হ'বলৈ পুৰুষাৰ্থ কৰি আছা যি সকলে বহুতৰে কল্যাণ কৰে কোনো শয়তানী ভাৱনা নাই তেওঁলোকে মিঠা তেওঁলোকৰে উচ্চ পদ প্ৰাপ্ত হয় তেওঁলোকে আকৌ পূজা হয় ওম শান্তি পিতাই বহি বুজায় এই শৰীৰ মালিক হল আত্মা এইটো প্ৰথমে বুজিব লাগে শৰীৰ বেলেগ হয় আত্মা বেলেগ হয় আৰু মালিক কোন হয় আত্মা হয় কিয়নো এতিয়া সন্তানসকলে জ্ঞান পাইছে পোন প্ৰথমেটো বুজিব লাগে মই আত্মা হওঁ শৰীৰ দ্বাৰা আত্মাই কাম আদায় কৰে ভূমিকা পালন কৰে এনে ধৰণৰ খিয়াল আৰু কোনো মনুষ্য উদয় নহয় কাৰণ দেহ অভিমানত আছে তেওঁলোকে নিজকে আত্মা হয় হেতু নাজানে তো এইকাৰণে ক'ৰ পৰা এইবিলাক খিয়াল আহিব ইয়াত এইটো খিয়ালত বহোৱা হয় মই আত্মা হওঁ এইটো মোৰ শৰীৰ মই আত্মা পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ এইটো স্মৃতিৰে বাৰে বাৰে পাহৰি যায় এইটো প্ৰথমে ভালকৈ স্মৃতিত ৰাখিব লাগে যেতিয়া যাত্ৰাত যায় তেতিয়াকৈ গৈ থাকা তোমালোকেও স্মৃতি যাত্ৰাত গৈ থাকিব লাগে অৰ্থাৎ স্মৰণ কৰি থাকিব লাগে আমাৰ যাত্ৰাক আমি যাত্ৰাত ক'ত যাব লাগে পৰম ধাম আমাৰ বুদ্ধিৰ ক'ত যাব লাগে শিৱ বাবাৰ ওচৰত যদি স্মৰণ নকৰা তেন্তে জানিবা যাত্ৰাত গৈ থকা নাই দেহ অভিমান আহে দেহ অভিমানত কিবা নহয় কিবা বিকৰ্ম হৈ যায় এনেকুৱা নহয় যে মনুষ্য সদায় বিকৰ্ম কৰে তথাপিও উপাৰ্জনটো বন্ধ হৈ যায় নহয় সেই কাৰণে যিমান দূৰ সম্ভৱ স্মৃতি যাত্ৰাত ঢিলা হ'ব নালাগে একান্তত বহি নিজৰ সৈতে বিচাৰ সাগৰ মন্থন কৰি পইণ্ট উলিয়াবলগীয়া হয় কিমান সময় পিতাৰ স্মৃতিত থাকে মিঠা বস্তু স্মৃতিলৈ আহে নহয় জানো সন্তানসকলক বুজোৱা হয় এই সময়ত সকলো মনুষ্য মাত্ৰই এজনে আনজনৰ অনিষ্টহে কৰে কেৱল শিক্ষকৰ মহিমা বাবাই কৰে তাৰ ভিতৰতো কোনো শিক্ষক বেয়া থাকে নহ'লেতো শিক্ষক মানে শিক্ষা দিওঁতা আচৰণ শিকাওঁতা যিসকল ধাৰ্মিক মনোবৃত্তি ভাল স্বভাৱৰ হয় তেওঁলোকৰো চলনো ভাল হয় পিতাকে যদি মদ আদি সেৱন কৰে তেনেহ'লে সন্তানসকলৰ তেনেকুৱা সংগ লাগি যায় ইয়াক কোৱা হয় বেয়া সংগ কাৰণ ৰাৱণ ৰাজ্য নহয় জানো ৰাম ৰাজ্য নিশ্চয় আছিল কিন্তু সেয়া কেনেকুৱা আছিল কেনেকৈ স্থাপন হৈছিল এই আচৰিত মিঠা কথাবোৰ তোমালোক সন্তানসকলেহে জানা মিঠা তাতোতকৈ মিঠা আটাইতকৈ মিঠা বুলি কোৱা হয় নহয় পিতাৰ স্মৃতিত থাকিহে তোমালোক পবিত্ৰ হোৱা আৰু পবিত্ৰ কৰি তোলা পিতা নতুন সৃষ্টিলৈ নাহে সৃষ্টিত মনুষ্য জীৱ জন্তু খেতি বাতি আদি সকলো থাকে মনুষ্য কাৰণে সকলোবোৰ লাগিব নহয় জানো শাস্ত্ৰবোৰত থকা প্ৰলয়ৰ বৃত্তান্তৰ ভুল প্ৰলয় নহয় যেতিয়া সৃষ্টি পৰিৱৰ্তন বৰ্তমান যি ৰাৱণ ৰাজ্য আছে ৰাৱণ ৰাজ্যৰ পৰা যেতিয়া ৰাম ৰাজ্য হ'ব তো এটা পৰিৱৰ্তন হ'ব এই পৰিৱৰ্তনত মহাবিনাশ হয় কিন্তু প্ৰলয় নহয় বুলি কৈছে এই সৃষ্টি চক্ৰ ঘূৰিয়েই থাকে সন্তানসকলে আদিৰ পৰা অন্তলৈকে খেয়ালত ৰাখিব লাগে মনুষ্যটো অনেক প্ৰকাৰৰ চিত্ৰ স্মৃতিলৈ আহে
মেলা সভা স্মৃতিলৈ আহে। সেই সকলোবোৰ হ'ল হিমিত। তোমালোকৰ হ'ল অসীমৰ স্মৃতি, বেহদৰ আনন্দ, বেহদৰ ধন। বেহদৰ পিতা নহয় জানো? হ্ৰদৰ পিতাৰ পৰা সকলো হিমিত প্ৰাপ্ত হয়। বেহদৰ পিতাৰ পৰা বেহদৰ সুখ পোৱা যায়। সুখ হয়ে ধনৰ পৰা। ধনটো তাত অপাৰ থাকে। তাত সকলো সতো প্ৰধান। তোমালোকৰ বুদ্ধিত আছে আমি সতো প্ৰধান আছিলোঁ, পুনৰ হ'ব লাগে। এইটো তোমালোকে এতিয়া জানা। তোমালোকৰ ভিতৰতো কৰ্মানু অনুসৰি আছে চুইটাৰ চুইটেষ্ট নহয় জানো? বাবাতকৈও চুইট হওঁতা আছে। তেওঁলোকে উচ্চ পদ পাব। চুইটেষ্ট তেওঁ হয় যিয়ে বহুতৰে কল্যাণ কৰে। পিতাও চুইটেষ্ট হয় নহয় জানো? সেইকাৰণেতো সকলোৱে তেওঁক স্মৰণ কৰে। কেৱল মৌ বা চেনিকে চুইট বুলি কোৱা নহয়, এয়া মনুষ্য চলনৰ ওপৰত কোৱা হয়। কয় নহয়, এওঁ চুইট চাইলেণ্ট, মিঠা শিশু হয়। হয়তো যুগত কোনো চৈতানী কথা নাথাকে। ইমান উচ্চ পদ পাই যেতিয়া নিশ্চয় ইয়াত পুৰুষাৰ্থ কৰিছে। তোমালোকে এতিয়া নতুন সৃষ্টিক জানা। তোমালোকৰ কাৰণেতো যেন কালিলৈ নতুন সৃষ্টি সুখধাম হ'ব। মনুষ্যটো খবৰেই নাই শান্তি কেতিয়া আছিল। কয় বিশ্বত শান্তি হওক। তোমালোক সন্তানসকলে জানা বিশ্বত শান্তি আছিল যি এতিয়া আকৌ তোমালোকে স্থাপন কৰি আছা। এতিয়া এয়া সকলোকে কেনেকৈ বুজোৱা যায়? এনেকুৱা পইণ্টছ উলিয়াব লাগে যিবোৰ মনুষ্যৰ বহুত প্ৰয়োজন। বিশ্বত শান্তি হওক। ইয়াৰ কাৰণে সমন্বয়ে কয় কাৰণ অশান্তি বহুত। বাবাই কি কৈছে? বিশ্বত শান্তি হওক ইয়াৰ বাবে সমস্তই কয় কাৰণ অশান্তি বহুত। লক্ষ্মী নাৰায়ণৰ চিত্ৰ সন্মুখত ৰাখি দিব লাগে। এওঁলোকৰ যেতিয়া ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল। তাকে স্বৰ্গ দেৱী বিশ্ব বুলি কোৱা হয়। তাত অৰ্থাৎ বিশ্বত শান্তি আছিল। আজিৰ পৰা ৫,০০০ বছৰৰ আগৰ কথা আৰু কোনেও নাজানে। এইটো হ'ল মূল কথা। সকলো আত্মাই একেলগে কয় বিশ্বত শান্তি কেনেকৈ হ'ব? সকলো আত্মাই আবাহন কৰে তোমালোকে ইয়াত বিশ্ব শান্তি স্থাপন কৰিবলৈ পুৰুষাৰ্থ কৰি আছা। যিসকলে বিশ্বত শান্তি বিচাৰে তেওঁলোকক তোমালোকে শুনোৱা যে ভাৰততে শান্তি আছিল। যেতিয়া ভাৰত স্বৰ্গ আছিল তেতিয়া শান্তি আছিল, এতিয়া নৰক হ'ল। কলিযুগত অশান্তি আছে কাৰণ অনেক ধৰ্ম আছে। মায়াৰ ৰাজ্য, ভক্তিৰূপ পাম্প আছে। দিন প্ৰতিদিনে বাঢ়ি গৈ আছে। মনুষ্য মেলা সভা আদিলৈ যায়, ভাবে নিশ্চয় কিবা সত্য আছে। এতিয়া তোমালোকে বুজি পোৱা যে তাৰ দ্বাৰা কোনেও পাৱন হ'ব নোৱাৰে। পাৱন হোৱা ৰাস্তা কোনো মনুষ্যই দেখুৱাব নোৱাৰে। পতিত পাৱন এজনেই পিতা হয়। সৃষ্টি এখনেই, মাত্ৰ নতুন আৰু পুৰণি বুলি কোৱা হয়। নতুন সৃষ্টিত নতুন ভাৰত, নতুন দেলহি বুলি কয়। নতুন হ'ব য'ত আকৌ নতুন ৰাজ্য হ'ব। ইয়াত পুৰণি সৃষ্টিত পুৰণা ৰাজ্য। পুৰণি আৰু নতুন সৃষ্টি কাক কোৱা হয় এয়াও তোমালোকে জানা। ভক্তিৰ কিমান বিস্তাৰ আছে। ইয়াক কোৱা হয় অজ্ঞান। জ্ঞানৰ সাগৰ এজন পিতা হয়। পিতাই তোমালোকক এনেকৈ কয় যে ৰাম ৰাম বুলি কোৱা বা কিবা কৰা, নকয়। সন্তানসকলক বুজোৱা হয় বিশ্বৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী কেনেকৈ ৰিপিট হয়। এই শিক্ষা তোমালোকে পঢ়ি আছা। ইয়াৰ নামেই হৈছে আত্মিক শিক্ষা। আধ্যাত্মিক জ্ঞান ইয়াৰ অৰ্থ কোনেও নাজানে। জ্ঞান সাগৰটো এজন পিতাকে কোৱা হয়। তেওঁ হ'ল আধ্যাত্মিক জ্ঞানপূৰ্ণ পিতা। পিতাই আত্মাসকলৰ সৈতে কথা পাতে। তোমালোক সন্তানসকলে বুজি পোৱা যে আত্মিক পিতাই পঢ়ায়। এয়া হ'ল আধ্যাত্মিক জ্ঞান। আত্মিক জ্ঞানকে আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়।
তোমালোক সন্তানসকলে জানা যে পৰম পিতা পৰমাত্মা বিন্দু হয়, তেওঁ আমাক পঢ়ায়, আমি সন্তানসকলে পঢ়ি আছোঁ। এইটো পাহৰিব নালাগে। আমি আত্মাই যি জ্ঞান পাওঁ আকৌ আমি অন্য আত্মাসকলক দিওঁ। এইটো স্মৃতি তেতিয়া স্থায়ী হৈ থাকিব যেতিয়া নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকিব। স্মৃতিত বৰ কেঁচা, তৎক্ষণাৎ দেহ অভিমান আহি যায়। দেহী অভিমানী হোৱা অভ্যাস কৰিব লাগে। মই আত্মাই এওঁৰ সৈতে চুক্তি কৰোঁ, মই আত্মা বেপাৰ কৰোঁ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাটো লাভ হয়। আত্মাৰ জ্ঞান আছে, মই যাত্ৰাত আছোঁ, কৰ্মটো কৰিবই লাগিব। সন্তান আদিৰো তত্ত্বাৱধান ল'ব লাগে, কাম ধান্দাও কৰিব লাগে। ধান্দা আদি কৰোঁতে মই আত্মা হওঁ এইটো স্মৃতিত থকাটো বৰ কঠিন। পিতাই কয় কোনো উল্টা কাম কেতিয়াও নকৰিবা। সকলোতকৈ ডাঙৰ পাপ হৈছে বিকাৰৰ। বিকাৰে বৰ দিগদাৰ কৰে। এতিয়া তোমালোক সন্তানসকলে পাৱন হোৱা প্ৰতিজ্ঞা কৰা, তাৰে স্মাৰক হৈছে এই ৰাখি বন্ধন। আগতেতো পাই পইচা ৰাখি পোৱা গৈছিল, ব্ৰাহ্মণসকলে গৈ ৰাখি বান্ধিছিল। আজিকালিতো ৰাখিও কিমান চৌখিন তৈয়াৰ কৰে। বাস্তৱত হৈছে এতিয়াৰ কথা। তোমালোকে পিতাৰ আগত প্ৰতিজ্ঞা কৰা, মই কেতিয়াও বিকাৰত নাযাওঁ। আপোনাৰ পৰা বিশ্বৰ মালিক হোৱা উত্তৰাধিকাৰ ল'ম। পিতাই ক'ব 63 জনমটো বিষয় বৈতৰণী নদীত ডুবি থাকিলা। এতিয়া তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যাওঁ। সাগৰ বুলি কোৱা নাই, তুলনা কৰিবলৈ কোৱা হয়। তোমালোকক শিৱালয়লৈ লৈ যায়, তাত অপাৰ সুখ আছে। এতিয়া এয়া অন্তিম জনম। সেই আত্মাসকল পবিত্ৰ হোৱা কি পিতাৰ কথা নামানিবা নেকি? ঈশ্বৰ তোমালোকৰ পিতা হয়। মৰমৰ সন্তানসকল, বিকাৰত নাযাবা। জন্ম জন্মান্তৰ পাপ শিৰত আছে, সেয়া মোক স্মৰণ কৰিলেহে ভস্ম হ'ব। কল্প পূৰ্বেও তোমালোকক শিক্ষা দিছিলোঁ। পিতাই গেৰাণ্টি তেতিয়াহে দিয়ে যেতিয়া তোমালোকে এইটো গেৰাণ্টি দিয়া যে বাবা আমি আপোনাক স্মৰণ কৰি থাকিম। ইমান স্মৰণ কৰি থাকা যে শৰীৰ বোধো যাতে নাথাকে। সন্ন্যাসীসকলৰ ভিতৰত কোনো চোকা বহুত পৰিপক্ক তত্ত্বজ্ঞানী থাকে, তেওঁলোকে এনেকৈ বহি বহি শৰীৰ ত্যাগ কৰে। এনেকুৱা নহয় যে তেওঁলোকে শৰীৰ এৰি কোনো জীৱন মুক্তিত নাযায়, আহে আকৌ ইয়ালৈকে। কিন্তু তেওঁলোকৰ শিষ্যসকল ভাবে যে তেওঁ নিৰ্বাণত গ'ল। পিতাই বুজায় এজনো উভতি যাব নোৱাৰে, নিয়মেই নাই, বৃক্ষৰ বৃদ্ধি নিশ্চয় হ'ব। এতিয়া তোমালোক সংগম যুগত বহি আছা, বাকী সকলো ক'ত আছে? কলি যুগত আছে। তোমালোক দেৱী সম্প্ৰদায় হৈ আছা। যিসকল তোমালোকৰ ধৰ্ম আহিব তেওঁলোক আহি থাকিব। দেৱী দেৱতাসকলো তাত বংশ বৃক্ষ আছে নহয় জানো? ইয়াত বদলি হৈ অন্য ধৰ্মলৈ ৰূপান্তৰিত হৈ গ'ল, আকৌ ওলাই আহিব, নহ'লে তাত স্থান কেনেকৈ পূৰাব? নিশ্চয় তেওঁলোক নিজৰ স্থান পূৰাবলৈ আকৌ আহি যাব। এইবোৰ অতি সূক্ষ্ম কথা। বহুত ভাল সকলো আহিব, যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে, আকৌ নিজৰ স্থানত আহি যাব। তোমালোকৰ ওচৰত মুছলমান আদিও আহে নহয়, বৰ সাৱধান হ'বলগীয়া হয়। ততালিকে বিচাৰ কৰিব ইয়ালৈ অন্য ধৰ্মৰ লোক কেনেকৈ আহে। ইমাৰ্জেঞ্চিতো বহুতকে ধৰে, আকৌ পইচা পালে এৰি দিয়ে। কল্প আগত যি হৈছিল তোমালোকে এতিয়া দেখি আছা।
কল্পৰ আগতেও এনেকুৱা হৈছিল। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা উত্তম পুৰুষ হোৱা। এয়া হ'ল সৰ্বোত্তম ব্ৰাহ্মণ সকলৰ কুল। এই সময়ত পিতা আৰু সন্তানসকল আত্মিক সেৱাত ব্ৰত হৈ থাকে। কোনোবা গৰীবক ধনৱান কৰি তোলে। এয়া হৈছে আত্মিক সেৱা। পিতাই কল্যাণ কৰে, গতিকে সন্তানসকলেও সহায় কৰিব লাগে। যিসকলে বহুতৰ ৰাস্তা দেখুৱায় তেওঁলোকে বহুত উন্নতি কৰিব পাৰে। তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে, কিন্তু চিন্তা কৰিব নালাগে, কিয়নো তোমালোকৰ দায়িত্ব পিতাৰ ওপৰত। পুৰুষাৰ্থ জোৰেৰে কৰা হয়, আকৌ যি ফল ওলায় বুজা যায় যে সেয়া কৰ্মফল। পিতাই সন্তানসকলক কয়, সন্তানসকল চিন্তা নকৰিবা, সেৱাত পৰিশ্ৰম কৰা, যদি হৈ নাযায় কিবা কৰিবা। এই কুলৰ নহ'লে তেন্তে তোমালোকে যিমানে মগজ নখটোৱা, কোনোবাই কমকৈ তোমালোকৰ মূৰ খাব, কোনোবাই বেছি। বাবাই কৈছে, যেতিয়া দুখ বেছি হৈ গৈ থাকে তেতিয়া আকৌ আহিব। তোমালোকৰ ব্যৰ্থ একোৱেই নাযায়। তোমালোকৰ কাম হ'ল শুদ্ধ কৰা। শিৱ বাবাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এনেকৈ বহুতে কয়, ভগৱান নিশ্চয় আছে। মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান আছিল, মাত্ৰ কোনো ভগৱান আছিল তাক লৈ বিবুদ্ধিত হৈ গৈছে। কৃষ্ণতো হ'ব নোৱাৰে। কৃষ্ণ সেইটো ফিউচাৰত আকৌ সত্যযুগতহে হ'ব। প্ৰত্যেক জন্মত চেহেৰা সলনি হৈ যায়। সৃষ্টি এতিয়া সলনি হৈ গৈছে। এতিয়া ভগৱানে কেনেকৈ পুৰণিক নতুন কৰি তোলে সেয়াও কোনেও নাজানে। তোমালোকৰ অৱশেষত নাম ওলাব, স্থাপনা হৈ আছে। পাছত এওঁলোক ৰাজত্ব কৰিব, বিনাশো হ'ব। এফালে নতুন সৃষ্টি, আনফালে পুৰণি সৃষ্টি। এই চিত্ৰখন বৰ ভাল। এনেকৈ কোৱা হয় যে ব্ৰহ্মা দ্বাৰা স্থাপনা, হৰি দ্বাৰা বিনাশ। শিৱ বাবাই ব্ৰহ্মা দ্বাৰা আত্মিক স্মৃতি যাত্ৰা শিকাই আছে। বাবাক স্মৰণ কৰা। যোগ শব্দটি কঠিন লাগে, স্মৃতি শব্দটি বহুত সহজ। বাবা শব্দটি বহুত লভলি। তোমালোকৰ নিজৰে লাজ লাগিব। আমি সন্তানসকলে পিতাক স্মৰণ কৰিব নোৱাৰোঁ, যাৰ দ্বাৰা বিশ্ব বাদশাহী পোৱা যায়। নিজৰে লাজ লাগিব। পিতাও কয়, তোমালোকো বহুত বুদ্ধিহীন। পিতাক স্মৰণ কৰিব নোৱাৰা, তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা? বিকৰ্ম বিনাশ কেনেকৈ হ'ব? তোমালোক আত্মা হোৱা, মই তোমালোকৰ পৰম পিতা পৰমাত্মা অবিনাশী হওঁ নহয় জানো? তোমালোকে বিচৰা আমি পুনৰ সুখ ধামলৈ যাওঁ। মই তোমালোকৰ পৰম পিতা পৰমাত্মা অবিনাশী হওঁ নহয় জানো? তোমালোকে বিচৰা আমি পাৱন হৈ সুখ ধামলৈ যাওঁ। তেন্তে শ্ৰীমতত চলা, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। যদি স্মৰণ নকৰা তেন্তে বিকৰ্ম বিনাশ কেনেকৈ হ'ব? ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ মাতা পিতা, বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং আত্মিক পিতা, আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ কাৰণে মুখ্য সাৰ, সকলো প্ৰকাৰেৰে পুৰুষাৰ্থ কৰিব লাগে, চিন্তা কৰিব নালাগে, কাৰণ আমাৰ দায়িত্ব স্বয়ং পিতাৰ। আমাৰ একোৱে ব্যৰ্থ যাব নোৱাৰে। 2 নম্বৰ, পিতাৰ সমান বহুত মিঠা হ'ব লাগে, অনেকৰ কল্যাণ কৰিব লাগে। এই অন্তিম জনমত পবিত্ৰ নিশ্চয় হ'ব লাগে। ধান্দা আদি কৰিও অভ্যাস কৰিব লাগে যে মই আত্মা। প্ৰত্যেক খোজতে পদমৰ উপাৰ্জন জমা কৰোঁতা সকলো খাজানেৰে সম্পূৰ্ণ অথবা তৃপ্ত আত্মা হোৱা। যিসকল
সন্তানে পিতাৰ স্মৃতিত থাকি প্ৰতিটো খোজ আগবঢ়ায় তেওঁলোকে খোজৰ প্ৰতি পদমৰ জমা কৰে এই সংগমতে পুনৰ উপাৰ্জনৰ খনি পোৱা যায় সংগম যোগ হ'ল জমা কৰা যুগ এতিয়া যিমান জমা কৰিবা সিমান কৰিব পাৰা এখোজ অৰ্থাৎ 1 ছেকেণ্ডতো জমা নকৰাকৈ যাতে পাৰ হয় অৰ্থাৎ ব্যৰ্থ নাযায় সদায় যাতে ভাল ভৰপূৰ হৈ থাকে অপ্ৰাপ্ত কোনো বস্তু নাই অখুত খাজানাৰ মালিক হোৱা শ্লোগান যিকোনো কথাত অস্থিৰ হোৱাৰ সলনি জ্ঞানেৰে পৰিপূৰ্ণ আসনত স্থিত হৈ যোৱা ওম শান্তি